বাঘ হেনা নহয়, সি আচলতে শিয়াল হেনা। বাঘ হেনাৰ মানুহ হৈ আপুনি ইয়াতো ইউডিএফৰ প্ৰচাৰ কৰিব আহে, তাতো ইউডিএফৰ প্ৰচাৰ কৰিব আহে। আপুনি কি ভাবিছে? পুলিচ তামুলী ডাঙৰীয়া, আপুনি বিজেপিৰ পৰা ফাণ্ডিং লোৱা বাদ দিয়ক। আপুনি দালালি কৰিব কিয় আহিছে? যে আপুনি এটা অৰাজনৈতিক সংগঠনৰ নেতা বুলি কয় বাঘ সেনা, হয়নে নহয়? বাঘ সেনাৰ মানুহ হৈ আপুনি ইয়াতো ইউডিএফৰ প্ৰচাৰ কৰিব আহে, তাতো ইউডিএফৰ প্ৰচাৰ কৰিব আহে। আপুনি কি ভাবিছে? আপুনি বিজেপিৰ পৰা ফাণ্ডিং লৈ ইউডিএফৰ মিটিঙত আহি পেলাই আপুনি প্ৰচাৰ কৰিব, এইটো আমাৰ মানুহ সচেতন নহয়। ইউনিছ তামুলী ডাঙৰীয়া, আপুনি বিজেপিৰ পৰা ফাণ্ডিং লোৱা বাদ দিয়ক। আপুনি মুছলমানৰ নেতা নহয়, আপোনাক আমি নামানো। আপুনি মিয়াৰ নেতা নহয়। আপুনি কি কৰিছিল এইটো আমি জানো। আপুনি আগতে মিয়া মানুহক গালি পাৰিছিল, সেইবিলাক কথা আমাৰ ফুটেজ আছে। গতিকে আপুনি এতিয়া আমাৰ নেতাগিৰি কৰিব নাহিব। আপোনাক সাৱধান কৰি দিছো। আপোনাৰ নেতৃত্বত মুছলমানসকল নচলে, আপোনাৰ নেতৃত্বত আমাৰ সংখ্যালঘু মানুহ নচলে। আপুনি দালালি কৰিব কিয় আহিছে? আপুনি যদি আমাৰ সংখ্যালঘু মানুহ ইউডিএফ কৰিব, সংখ্যালঘু মানুহে কংগ্ৰেছ কৰিব, ৰাইজৰ দল কৰিব, তেওঁলোকৰোতো আপুনি সংগঠনৰ নেতা হ'ব লাগে। আপুনি এটা দলক চাপোৰ্ট দি পেলাই দালালি কৰিব কিয় আহে? গতিকে আপুনি এই দালাল শব্দটো যাতে আপোনাৰ নামৰ পৰা কাটি যায়, তাৰ কাৰণে মই আপোনাক অনুৰোধ জনাইছো, আপুনি আহি পেলাই ইউডিএফক চাপোৰ্ট নিদিব। আচলতে তেওঁ নিজকে বাঘ সেনা বুলি কয়। মাজে মাজে সময়ে সময়ে দেখা পোৱা গৈছো ৰাইজে পহুকেইটা দিয়ে তেওঁ। এইটো বাঘ সেনা নহয়, সি আচলতে শিয়াল সেনা। বাঘ সেনাই কেতিয়াও আহি এনেকে দালালি নকৰে। বাঘে দালালি কৰিব নেকি? এইটো আচলতে শিয়াল সেনা। শিয়াল চতুৰ, ইয়াতো থাকে তাতো থাকে, টকা লয়। এই শিয়াল সেনা বুলি তাক কব পাৰি, বাঘ সেনা নহয়।